আমেৰিকাই আকৌ পৰমাণু জাল পেলাইছে। ইৰাণৰ পৰমাণু শক্তিৰ বিৰুদ্ধে আমেৰিকাই আৰু এখন জাল পেলাইছে। অৰ্থাৎ ইৰাণৰ হাত ভৰি বান্ধি আমেৰিকাই এক নতুন জাল পেলাইছে ইৰাণৰ বিৰুদ্ধে আৰু আগবঢ়াইছে ইৰাণলৈ বাম্পাৰ অফাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত মধ্যপ্ৰাচ্যৰ এই গুৰুত্বপূৰ্ণ খবৰ, বিশেষভাৱে চৰ্চিত খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। পাৰমাণৱিক চুক্তিৰ জাল, আমেৰিকাই আকৌ এক পাৰমাণৱিক চুক্তিৰ জাল পেলাইছে ইৰাণলৈ। এইবাৰ এই জাল চুক্তিৰ জালৰ সমান্তৰালকৈ এক বাম্পাৰ অফাৰ আগবঢ়াইছে ইৰাণলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। মুঠৰ ওপৰত এই পৰমাণু শক্তিৰ ব্যৱহাৰক লৈ ইৰাণৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই আমেৰিকা যি সৰব হৈ আছিল, ইজৰাইল যেনেদৰে সৰব হৈ আছিল, আমেৰিকাই বলপূৰ্বকভাৱে ইৰাণক চুক্তি স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। আৰু তাৰ পিছতে হঠাৎ সেই আক্ৰমণ আছিল যোৱা 13 জুনত ইজৰাইলৰ আক্ৰমণ, 22 জুনত আমেৰিকাৰ আক্ৰমণ ইৰাণৰ পাৰমাণৱিক ঘাটিত। আৰু তাৰ পিছত বৰ্তমান যুদ্ধবিৰতি চলি আছে। আৰু এই যুদ্ধবিৰতি চলি থকাৰ সময়তে যুদ্ধৰ পৰিস্থিতি কিছু হাম কটাৰ মাজতে এইবাৰ এনেকুৱা এখন জাল পেলাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে, য'ত নেকি ইৰাণৰ 3টাকৈ পাৰমাণৱিক ঘাটিত ইজৰাইল আৰু আমেৰিকাই আক্ৰমণ কৰাৰ পিছত 3টাকৈ ঘাটিত বিস্তৰ ক্ষতি সাধন কৰাৰ দাবী কৰি আহিছিল আমেৰিকা আৰু ইজৰাইলে। আৰু তেনে সময়তে এইবাৰ ইৰাণৰ হাত ভৰি বান্ধিবৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই নতুন এক কৌশল অৱলম্বন কৰিছে, এটা বিশেষ প্ৰস্তাৱ আগবঢ়াইছে ইৰাণলৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। উল্লেখযোগ্য যে ইৰাণে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ বাবে ইতিমধ্যে আলোচনাত মিলিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল, প্ৰায় 6লানি আলোচনাত উপনীত হৈছিল ইৰাণ। কিন্তু তেনে সময়তে হঠাৎ ইহুদী ৰাষ্ট্ৰ ইজৰাইল গৰজি উঠিল ইৰাণৰ বিৰুদ্ধে। গাজাত শেহতীয়াকৈ যি বৰ্বৰভাৱে আক্ৰমণ চলাই আছে ইজৰাইলে, আৰু গাজাত বৰ্বৰভাৱে আক্ৰমণ চলাই থকা ইজৰাইল হঠাৎ উন্মাদ হৈ পৰিল ইৰাণ আক্ৰমণ কৰিবলৈ। আৰু তাৰ পিছতে যোৱা 12 জুনত ইৰাণৰ 3টাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ আৰম্ভ কৰিলে ইজৰাইলে। আৰু তাৰ পিছত 3টাকৈ পাৰমাণৱিক প্ৰকল্পত আমেৰিকাই বোমা বৰ্ষণ কৰে 22 জুনত। আৰু ইয়াতেই ক্ষুণ্ণ হৈ পৰে ইৰাণ। আমেৰিকা ইজৰাইলৰ অন্যায়ভাৱে এই আক্ৰমণক গৰিহণা দি ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ যি সহযোগিতাৰে কাম কৰি আছিল, তাতেই ক্ষুণ্ণ হৈ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে সহযোগ নকৰি পাৰমাণৱিক কাৰ্যকলাপ চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছিল ইৰাণে। যিমানে হেঁচা নিদিয়ক ইজৰাইল বা আমেৰিকাই, যিমানে আক্ৰমণ নকৰক কিয় ইৰাণ, তথাপিও পাৰমাণৱিক ভাণ্ডাৰ সমৃদ্ধিকৰণৰ যি প্ৰস্তুতি ইৰাণৰ, সেয়া অব্যাহত থাকিব বুলি পুনৰ সকিয়নি প্ৰদান কৰিছিল ইৰাণে, ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে। আৰু তাৰ পিছতে এতিয়া আকৌ এবাৰ তৎপৰতা গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পে বাৰে বাৰে সকীয়াই আহিছে যে যদিহে পাৰমাণৱিক প্ৰকল্পৰ কামত পুনৰ হাত দিয়ে ইৰাণে, তেতিয়াহ'লে পৰিস্থিতি আৰু অধিক বেয়া হ'ব। যিকোনো মুহূৰ্তত আমেৰিকাই ইৰাণ আক্ৰমণ কৰিব বুলি বাৰে বাৰে সকিয়নি প্ৰদান কৰি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। কিন্তু বাস্তৱ ক্ষেত্ৰত যেতিয়া ট্ৰাম্পৰ ৰঙা চকুকো কেৰেপ নকৰাকৈ ইৰাণে সমুচিত প্ৰত্যুত্তৰ দিছে ইজৰাইল আৰু আমেৰিকাক, আমেৰিকাৰ সেই ভাবুকি কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ ইৰাণে প্ৰত্যাক্ৰমণ চলাই গৈছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত। সমান্তৰালকৈ ইৰাণৰ ক্ষেপণাস্ত্ৰৰ যিটো তীব্ৰতা আছিল, যিটো ধ্বংসৰ তীব্ৰতা আছিল, সেই তীব্ৰতা থৰকাচুটি হেৰুৱাই আমেৰিকাৰ শৰণাপন্ন হোৱা বুলি ইজৰাইলক ইতিমধ্যে কটাক্ষ কৰি আহিছে ইৰাণে। আমেৰিকাৰ ভৰিত ধৰি যুদ্ধবিৰতি বিচৰা বুলিও ইজৰাইলক কটাক্ষ কৰি আহিছে ইৰাণে। গতিকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও দেখিছে যে ইৰাণৰ শক্তি কিমান। গতিকে তেনেস্থলত এইবাৰ যেন কিছু কৌশল সলনি কৰিছে। সেই সকিয়নি ভৰা, সেই ভাবুকি ভৰা সুৰ সলনি কৰিছে ট্ৰাম্পে। আৰু সেই সুৰ সলনি কৰি এইবাৰ ট্ৰাম্পে ইৰাণলৈ আগবঢ়াইছে এক বিশেষ প্ৰস্তাৱ, এক বিশেষ অফাৰ, এক বাম্পাৰ অফাৰ। আলোচনাত বহাৰ বাবে, পাৰমাণৱিক চুক্তিৰ আলোচনাত বহাৰ বাবে এই জাল পেলাইছে আমেৰিকাই। যদিহে ইৰাণে পাৰমাণৱিক চুক্তিৰ বাবে আলোচনাত বহে, তেতিয়াহ'লে দেশখনত আমেৰিকাই 20ৰ পৰা 30 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব বুলি এক বাম্পাৰ অফাৰ আগবঢ়াইছে, ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এক অতি কৌশলী স্থিতি এই মুহূৰ্তত গ্ৰহণ কৰিছে
শান্তি আলোচনাত যদি ইৰাণ বহে তেতিয়াহ'লে বিনিয়োগৰ এক বৃহৎ ঘোষণা কৰিছে ট্ৰাম্পে, য'ত 20ৰ পৰা 30 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব ইৰাণত আমেৰিকাই। ইৰাণৰ বিকাশ, ইৰাণৰ উন্নয়নৰ বাবে এই বৃহৎ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ কোনো ৰাষ্ট্ৰই যাতে পাৰমাণৱিক কাৰ্যকলাপ চলাই নিব নোৱাৰে, তাৰ বাবেই ইতিমধ্যে ইজৰাইল আৰু আমেৰিকাই বিভিন্ন সময়ত যুগ ধৰি মধ্যপ্ৰাচ্যৰ পাৰমাণৱিক কাৰ্যকলাপ চলাই নিয়াৰ দেশসমূহক টাৰ্গেট কৰি আহিছে, আক্ৰমণ চলাই আহিছে। মধ্যপ্ৰাচ্যৰ কোনো এখন দেশেই যাতে শক্তিশালী ৰূপত মূৰ দাঙি উঠিব নোৱাৰে, আৰু কোনো এখন দেশেই যাতে যদি মূৰ দাঙি উঠে তেতিয়াহ'লে আৰম্ভ হয় ইজৰাইল আৰু আমেৰিকাৰ দৌৰাত্ম। এই বেলুটাৰ ব্যতিক্ৰম নহ'ল। দীৰ্ঘদিন ধৰি ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ যি পৰিকল্পনা গ্ৰহণ কৰি আহিছিল, ইউৰেনিয়ামৰ ভাণ্ডাৰ সমৃদ্ধকৰণৰ আঁচনি গ্ৰহণ কৰি আহিছিল, আৰু তাতেই ভীতিগ্ৰস্ত হৈ ইজৰাইল আৰু আমেৰিকাই চলাইছিল সেই 13 জুন ভয়ংকৰ আক্ৰমণ, 22 জুনত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ ইৰাণৰ পাৰমাণৱিক ঘাটিত। অৰ্থাৎ মধ্যপ্ৰাচ্যৰ কোনো দেশেই শক্তিশালী ৰূপত থিয় হ'লেই, মধ্যপ্ৰাচ্যৰ কোনো দেশেই মূৰ দাঙি উঠিলেই দৌৰাত্ম বৃদ্ধি পায় ইজৰাইল আৰু আমেৰিকাৰ। এই বেলুটাৰ ব্যতিক্ৰম নহ'ল। আৰু ইৰাণত বোমা বৰ্ষণ কৰা এই দুয়োখন দেশেই যদি চোৱা হয়, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনক সমৰ্থন কৰি আহিছে যদিও কিন্তু ৰাছিয়াত এটাও বোমা পেলাবলৈ সক্ষম হোৱা নাই। তেনেস্থলত মধ্যপ্ৰাচ্যৰ বিশেষকৈ ইৰাণৰ ওপৰত চলোৱা সেই বৰ্বৰ আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ ইৰাণে দিছে। ইৰাণে সেই প্ৰত্যুত্তৰ দিয়াৰ পিছতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰে বাৰে সকীয়াই আহিছে, যদি পাৰমাণৱিক ঘাটি বন্ধ নকৰে ইৰাণে, আকৌ হ'ব আক্ৰমণ, আকৌ হ'ব বিস্ফোৰণ। পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিলে এবাৰো চিন্তা নকৰাকৈ আমেৰিকাই আক্ৰমণ কৰিব বুলি সকীয়নি দি আহিছে ইৰাণক। শেহতীয়াকৈ যদি চোৱা হয়, কিছু যুদ্ধৰ উত্তেজনা কিছু পৰিমাণে খাম কাটিছে, আৰু ট্ৰাম্পে সকীয়াই দি কৈছে যদি ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণত আগবাঢ়ে তেতিয়াহ'লে পাৰমাণৱিক ঘাটিত পুনৰ আক্ৰমণৰ বাবে সাজু আছে আমেৰিকা। ইপিনে ইৰাণৰ যদি আমি চাওঁ, ইৰাণৰ প্ৰত্যাক্ৰমণৰ প্ৰতিশোধৰ যি প্ৰত্যাক্ৰমণ আছিল, সেই প্ৰত্যাক্ৰমণ যথেষ্ট শক্তিশালী আছিল, কাৰণ ইৰাণৰ মিছাইলৰ তীব্ৰতা সহ্য কৰিব নোৱাৰি ইজৰাইলে আমেৰিকাৰ শৰণাপন্ন হোৱা বুলিও ইৰাণে ইজৰাইলক কটাক্ষ কৰি আহিছে। আৰু যদি পুনৰ ইৰাণক জোকাই লয় তেতিয়াহ'লে ইৰাণে প্ৰকৃত শক্তি দেখুৱাবলৈ কুণ্ঠাবোধ নকৰোঁ বুলিও ইতিমধ্যে সকীয়াই দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খমেইনিয়ে। আৰু প্ৰকৃত শক্তি আমেৰিকাই দেখিব, প্ৰকৃত শক্তি ইজৰাইলে দেখিব, সমগ্ৰ বিশ্বই দেখিব। আমেৰিকাৰ প্ৰতিটো সকীয়নিক এনেদৰে প্ৰত্যুত্তৰ দি গৈছে ইৰাণে, আৰু তাৰ সমান্তৰালকৈ আমেৰিকাই ইৰাণৰ শক্তি দেখি যেন ইৰাণৰ হাত ভৰি বান্ধিবলৈ এইবাৰ এনেকুৱাই এক নতুন কৌশল অৱলম্বন কৰি পাৰমাণৱিক চুক্তিৰ আন এখন জাল পেলাই ইৰাণৰ হাত ভৰি বান্ধি পেলাবৰ চেষ্টা কৰিছে। পাৰমাণৱিক শান্তি চুক্তিত বহিলে ইৰাণত 20ৰ পৰা 30 বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগ কৰাৰ ঘোষণা ট্ৰাম্পৰ। কেনেদৰে লয় ট্ৰাম্পৰ এই ঘোষণাক ইৰাণে, সেয়া হ'ব লক্ষণীয়। লাইভৰ পৰা বিদায় লৈছোঁ এই মুহূৰ্তত। ধন্যবাদ।